যে আমি আমাৰ অধিকাৰ আছে, আমি গোটেই অসমত যামেই। নাই, এইটো ক'লো নাই, আৰ্টিকল 14 মতে অধিকাৰ আছে, কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰো নেকি? আজি এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে। তাতে যদি আপোনালোকক কোনোবাই মাতিছে, কাম কৰিব মাতিছে, আপোনালোক তাত যাবই, অতিথি, কিন্তু মই যামেই। যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে, এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে, মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব। মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ, কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব। দ্বিতীয়তে, কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই, মই নকওঁ, যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ। তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট, এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে। তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয়, এনেইতো কোৱা নাই, যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে। ইটো যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰিছে, গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো, এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক। আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব, মাছ অসমলৈ উৎপাদন কৰিব। কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে, ইমান ষ্টেটমেণ্ট দিছে, ঘটনা ক'তো হোৱা নাই, এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে। ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে, আইন হাতত লোৱা নাই। নহয়, ঠিক আছে, নহয়, মই ক'লো নহয়, এটা ঘটনাক বাদ দি, কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে। কিয় মই উদাহৰণ দিছো, উইথ এক্সাম্পল কওঁ। মুখ্যমন্ত্ৰী আমাৰ মানুহ তোমাৰ মানুহ, আমাৰ মানুহ বুলি মুখ্যমন্ত্ৰী যদি কয় আমাৰ মানুহ তোমাৰ মানুহ, এগৰাকী মুখ্যমন্ত্ৰীয়ে কয় অলপ ৰেছপণ্ড কৰিব লাগে। সকলো মানুহক নিজৰ মাননীয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ, আপুনি নামনি অসমৰ এই অসমত প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মানুহ হয়, মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ ভাবিব লাগিব। তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে কোনোবাই যদি মাছ এনেকেই আহিছে, কোনোবা মাছ বেপাৰীয়ে যদি এনেকে কৈছে কেনেকে পঠাব, মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে, তাৰ এনেকে পঠাব ক'ব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ কাৰণে, কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী। এই যে আজি ক'লে যে আমি যামেই উজনিত, ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয়। এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয়। মোৰ কোনো আপত্তি নাই। এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ, ঘনিষ্ঠ নহওক কিয়, মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই। মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব, আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়,
আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ, এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়, এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ, আপোনালোকে এক্সামিন কৰি ল'ব। আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই, মই 2-3টা কথা কৈ যাব, কেইটামান ডাটা দিব খুজিছোঁ। ধৰ্ষণৰ কথাটো ওলালে, যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ, দায়িত্বৰ কথা কৈছোঁ, ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই। ধৰ্ষণ, হত্যা, সামাজিক অপৰাধ, সমাজে মাত মাতিব লাগিব। ক্ৰাইমৰ পেটাৰ্ণটো চাওক, তাত মই সব মানুহৰ নাম কম। 22 আগষ্ট কি হৈছে, এক মিনিট আপুনি শুনি লওক। ডাঙৰীয়া আপুনি শুনি লওক, আপোনাৰ আরে আপনি বহক শুনে এটা বাক্য কম আরে পিছত কবা আপোনাক কম স্যার পিছত কবা আরে পিছত কবা আপোনাক এটা বাক্য না 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 পিছত কবা নহয় স্যার স্যার এটা রেকর্ডত না যাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ রেকর্ডত না যাব নহয় স্যার অফ কৰি দে দে আপনি পিছত কক না না নহয় নহয় বেলেগ এটা বিজনেছৰ নহয়, ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে। নহয় নহয় আপুনিও ক'ব, আপুনিও ক'ব। আরে মন্ত্রী হলে আপনি কব পারিব কি করিব জব আপুনি লুঙিখন পিন্ধি লওক। অধ্যক্ষ মহোদয়, নহয় নহয় আপুনি ক'ব না। আৰে শিৱসাগৰৰ কথা কৈ আছো, আপুনি কিয় বেয়া পাই আছে? বহক বহক অধ্যক্ষ মহোদয়, 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে ক'ম। আরে প্লিজ এক প্লিজ জ্বলাব খোজা নাই, নকৰিব আপুনি অকল গগৈ লুঙিখন পিন্ধি লওক, লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব। এই ঘটনা চৰকাৰে কৰে, চৰকাৰে কিন্তু বহুত উচ্চতা দিছে। নাই, নাই, ঘটনা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ইয়াৰ পিছত চৰকাৰে উচ্চতাই অসমখনত বহুত ক্ষতি কৰিছে। অধ্যক্ষ মহোদয়, যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে। উঠাই লৈছো ৰ'ব। তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে। ৰ'ব দিব লাগে, একেখন মিটিঙত সন্তোষ পেগুকো ডিচি আৰু এছপি আছিলে। আমাৰ হাত নাই নাই দিয়া বাপৰে, আকৌ আমাৰ বুলি কৈ আছে, মাইণ্ড কৰক। আমাৰ বুলি কৈ আছে কংগ্ৰেছ এওঁটিয়ে শুনি লওক, আমাৰ তেখেতৰ এতিয়া এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে, সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে। তাৰ মানে এই ৰ'ব দি দিম আজি প্লিজ আজি দি দিম, DCSP কো দি দিম। প্লিজ বহক না আপনি বহকচোন, আপুনি বহকচোন, পিন্ধি লওক। অখিল গগৈ ডাঙৰীয়া আপুনি লুঙিখন পিন্ধি বহকচোন। ল'লে হৈ যাব আৰু আপুনি বহক, অখিল আপুনি বহক, আপুনি বহক, মাননীয় অখিল গগৈ ডাঙৰীয়া, বহক, মাননীয় অখিল গগৈ ডাঙৰীয়া, আপুনি লাইনটো শুনি লওক। আপুনি শুনক না, আপুনি শুনি লওক। পিছত এনেকুৱা নকয়, আপুনি বহকচোন, আৰে আপুনি বহক, আপুনি বহক। অখিল গগৈ ছাছপেনশ্যন কৰি দিয়া হ'ল, তেওঁ হয়তো কিবা পৰা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল, তাৰপিছত আকৌ আহিব, অখিল গগৈ বাহিৰত যাওক, আকৌ আহিব। ছাৰ ছাছপেণ্ড কৰিব নালাগে, সেইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক, লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ দে হ'ব। বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে, মাইণ্ড কৰিব।